মক্কাত আপোনালোকক কাবা ঘৰ দেখুৱাম দিয়ক। কাবা ঘৰৰ সৃষ্টিৰ পিছৰ পৰা বানপানী হৈছে যিয়ে হৈছে, কিন্তু তৱাফ কৰা মানে এই কাবা ঘৰক ঘেৰাও কৰি এনেকৈ চাৰিওকাষে ঘূৰিব, তৱাফ কৰিব। এই তৱাফটো বন্ধ হোৱা নাই, মানে 24 ঘণ্টা ইয়াতে মানে লাখ লাখ হাজিসকলে আহি তৱাফ কৰে। কৰোণাৰ সময়ত আপুনি প্ৰশ্ন কৰিব যে বন্ধ আছিলে, নাই বন্ধ নাছিলে। কৰোণাৰ সময়ত মানে পাখিৰ দ্বাৰা, পাখি চৰাইৰ দ্বাৰা তৱাফ কৰাইছিলে, আপোনালোকে দেখিছিলে ভিডিঅ'ৰ মাধ্যমেৰে। আপোনালোকে নাভাবিব যে কেৱল পৃথিৱীৰ মাটিতে বাইতুল্লাহ শ্বৰীফ অৰ্থাৎ কাবা ঘৰ আছে, তেনেকুৱা নহয়। ফিৰিস্তাসকলেও তৱাফ কৰিব পাৰে। তাৰ কাৰণেও একদম 7 আসমানত আল্লাহৰ আৰচৰ লগত বাইতুল মামুৰ নামে এটি ঘৰ আছে। সেয়াও কাবাৰ নিচিনাই পবিত্ৰ, একদম পবিত্ৰ। তাত ফিৰিস্তাসকলে তৱাফ কৰে। আৰু সেয়া আপোনালোকে আৰু আচৰিত হ'ব, সেয়া আছে একদম এই যে কাবা ঘৰ, ইয়াৰ একদম চিধা একদম ওপৰত আল্লাহৰ আৰচৰ কাষত। যিসকলে চাই আছে, আসসালামু আলাইকুম। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। মই আজিজুৰ ৰহমান আপোনালোকৰ লগত। এতিয়া হোটেলৰ পৰা ওলাইছোঁ, ৰাতি বহুত হৈছে, ৰাতি প্ৰায় 12টা বাজিছে। আমি উমৰাৰ কাৰণে গৈ আছোঁ। এটা উমৰা হ'ল, দিনৰ ভাগত এটা হ'ল, এতিয়া ৰাতিৰ ভাগত আৰু এটা উমৰা কৰিম। আহক আপোনালোকক লৈ যাওঁ। ইয়াৰ পৰা বেছি দূৰ নহয়, মাত্ৰ কেইমিটাৰমান আঁতৰত, মানে 100-150 মিটাৰ আঁতৰতে কাবা ঘৰ আছে। যিটো ফ'ৰ-ষ্টাৰ হোটেল, এইটো হৈছে আপুনি দেখাই দিয়ক, হোটেল মেহজাব আল মানচিয়া হোটেল। এইটো তাকোৱা টুৰ এণ্ড ট্ৰেভেলছ, তেওঁলোকে এইটো হোটেল আপোনালোকক দিব। অসমৰ পৰা যিসকল হাজী চাহাব আহিব, যিসকলে হজ কৰিব আহিব, উমৰা কৰিব আহিব, তেওঁলোকৰ কাৰণে এইটো হোটেল 4-ষ্টাৰ হোটেল, একদম মানে ধুনীয়া VIP। গতিকে আহক আপোনালোকক কাবা ঘৰ দেখুৱাওক। কাবা ঘৰ কোনে নাচায়, এই ঘৰত কোনে আহিবলৈ নিবিচাৰে। গতিকে ময়ো দোৱা কৰিম যাতে সকলোৱে আহিব পাৰে, অসমৰ সকলো মুছলমান যাতে এই ঘৰত আহিব পাৰে। ঘড়ীটো আপোনালোকক দেখুৱাই দিওঁ, এইটো চাওক আপোনালোকে ঘড়ী চাওক। আপোনালোকে দুনিয়াৰ মানুহে যি ঘড়ীক চিনি পায়, এইটো হ'ল সেয়া ঘড়ী। আপোনালোকক জুম কৰি দেখুৱাই দি আছোঁ, এইটো চাইছে আপোনালোকে ঘড়ী এয়া। গতিকে একদম কাষত। আৰু মই দোৱা কৰিম আল্লাহৰ তাত যাতে সকলো অসমৰ মুছলমানে যাতে এবাৰ হ'লেও সকলো মুছলমানে যাতে ইয়াত আহিব পাৰে। এয়া আমি প্ৰৱেশ কৰিম এতিয়া মছজিদে আল হাৰামত। এয়া চাওক আপোনালোকে, এটা ব্ৰিজ চাইছে আপোনালোকে, ফ্লাইঅভাৰ বিল্ডিঙৰ মাজেদি গৈছে, তাৰ মাজতে দেখাই দিছে। এতিয়া আমি গৈ আছোঁ, উঠিম। এয়া চাওক আপোনালোকে, মানে মই হেৰাম শ্বৰীফৰ মাজেদি যাব লাগিব। গোটেইটো হেৰাম শ্বৰীফেই হয়, তাৰ মাজতে কাবা ঘৰ আপোনালোকে চাব। এতিয়া আমি উঠি আছোঁ। لبيك اللهم لبيك لبيك لا شريك لك لبيك إن الحمد والنعمة لك والملك لا شريك لك কাবা ঘৰ য'ত আছে এইটো পৃথিৱীৰ একদম মাজমজিয়াত, অৰ্থাৎ আমিও মাজমজিয়াতেই ঘূৰি ফুৰি আছোঁ। জি একদম পৃথিৱীৰ মাজমজিয়াতে হয়। ইয়াতে তৱাফ কৰা হয়। তৱাফ কিয় কৰা হয় মই দেখুৱাম আপোনালোকক, কম বাৰু। এয়া মছজিদ আল হাৰাম, এয়া আপোনালোকক দেখুৱাই আছোঁ। আৰু ওচৰত যাম, তাৰপিছত ভৰিৰ চেণ্ডেলপাত তাত খুলি বেগত ভৰাই ল'ব লাগিব, কাৰণ ইয়াতে চেণ্ডেল পিন্ধি সোমাব নিদিব। এয়া চাওক আপোনালোকে, আমি চবৰে চেণ্ডেল ইয়াতে সোমাই আছোঁ। এয়া চেণ্ডেল থৈ দিছোঁ এয়া বেগত। তাকওয়া টুরস এন্ড ট্রাভেলস। তাকোৱা টুৰ এণ্ড ট্ৰেভেল, তেওঁলোকে বেগ দিয়ে এনেকৈ, চেণ্ডেল থ'বলৈ, কাপোৰ থ'বলৈ, সকলো বস্তু থ'ব, একো অভাৱ নাৰাখে তাকোৱা টুৰ এণ্ড ট্ৰেভেলে। তাকোৱা টুৰ এণ্ড ট্ৰেভেলৰ জৰিয়তে যদি আপোনালোকে কাবা ঘৰ চাব বিচাৰি আছে, মছজিদে আল হাৰামত আহিব বিচাৰিছে, বা মদিনাত যাব বিচাৰি আছে, আপুনি আহিব পাৰিব। মানে উমৰা আৰু হজৰ বাবে আপোনালোকে আহিব পাৰিব। এয়া আমি প্ৰৱেশ কৰি ভিতৰত প্ৰৱেশ কৰি আছোঁ। এয়া এইটো চাওক না, কিমান ধুনীয়া মছজিদ আল হাৰাম, চাইছে আপোনালোকে কিমান ধুনীয়া। আমি দেখুৱাই আছোঁ আপোনালোকক, চাওক আপোনালোকে মছজিদ আল হাৰাম। কত নবীৰ ইতিহাস আছে, কত আদম আলাইহিছ সালামৰ পৰা আৰম্ভ কৰি পেলাই এই কাবা ঘৰৰ লগত সকলোৰে সম্পৰ্ক আছে। এটা কথা আপোনালোকক কম, মানে কাবা ঘৰটো দেখিবই, জান্নাতৰ পৰা এক টুকুৰা পাথৰ এই কাবা ঘৰত আনিছিলে ফিৰিস্তা। গতিকে মানে আমি জানো যে ফিৰিস্তাৰ দ্বাৰাই আল্লাহ প্ৰথম কাবা ঘৰ বনাইছিলে। সৃষ্টি মানে কাবা ঘৰটো এনেকুৱা ঠাইত আছে, মই দেখুৱাই পেলাই কৈ আছোঁ।
আপোনালোকক পাই গৈছোঁ কাবা ঘৰ অলপ সময় এতিয়া আমি পাই গৈছোঁ কাবা ঘৰ পাই গৈছোঁ আপোনালোকক দেখুৱাম আপোনালোকে ৰেডি থাকক এতিয়া লিফ্ট এই কাবা ঘৰ দেখিব নামিয়ে এ আল্লাহ দেখা মাত্ৰই তুমি সকলোৰে দোৱা তুমি কবুল কৰিবা এ আল্লাহ আপোনালোকে চোৱাৰ লগে লগে আপোনালোকক বিচাৰিব আল্লাহ তাত এয়া আমি কাবা ঘৰ আপোনালোকক দেখুৱাম কাবা ঘৰ দেখুৱাম চাই থাকক আইরে ভিড় দেখছুন ভিড় হ্যাঁ এনার ভিড় কিরম বেশি কিবা কৈ আছে কিবা কৈ আছে এতিয়া আৰু কিমান ভিড় হৈছে চাইছেনে ৰাতি কিমান ৰাতি হৈছে এতিয়াও ভিৰ মানে আল্লাহৰ ঘৰ কেতিয়াও মানে আল্লাহে দিন তপ ৰাতি কৰা 24 বন্ধ ঘণ্টা নকৰে তপ কৰা বন্ধ নকৰে আমি দেখুৱাম কেমেৰা আপোনালোকক ঘূৰাই দিম এতিয়া কেমেৰা ঘূৰাই আমি দেখুৱাম আল্লাহৰ ঘৰ যিটো একদম মানে সাত আসমানত চেম তফৰ কাৰণে ফিৰিষ্টাসকলৰ কাৰণে আৰু এটা ঘৰ আছে য'ত ফিৰিষ্টাসকলে তাতে সেই ঘৰটোক ঘেৰাও কৰি পেলাই তফ কৰে এয়া হৈছে কাবা ঘৰ চাওক আপোনালোকে এয়া আল্লাহ সকলোৰে দোৱা কবুল কৰক আমিন আল্লাহ যিসকলে তোমাৰ ঘৰ চাই যি দোৱা কৰি আছে সকলোৰে দোৱা তুমি কবুল কৰা আল্লাহ আমি যে আহিছোঁ তুমি আমাক আনিছা আল্লাহ আমি যি উদ্দেশ্য লৈ আহিছোঁ সকলোৰে শান্তি সম্প্ৰীতি ভাতৃত্ববোধ একতা মনৰ মাজত আমি জগাই তোলা অসম তথা ভাৰতবৰ্ষ হিন্দু মুছলমান সকলোকে তুমি শান্তি সম্প্ৰীতি ভাতৃত্ববোধৰ সৈতে জীয়াই ৰাখা আল্লাহ আমি এতিয়া তপ কৰিম আমি হাজি চাওক আপুনি কৈ দিব এই যে ঘৰ আপোনালোকে দেখিছে এই ঘৰৰ একদম সাত আসমানত একদম আসমানত ওপৰত আল্লাহৰ ঘৰ আৰু এটা আছে আৰু চেম তপৰ ঘৰ আৰু এটা আছে য'ত মানে ফিৰিষ্টাসকলে তপ কৰে বাইতুল মামুৰ বাইতুল মামুৰ সেই ঘৰৰ নাম আৰু এয়া হৈছে কাবা শ্বৰীফ আৰু সেয়া হৈছে বাইতুল মামুৰ তাৰপিছত এয়াও আল্লাহৰ নিৰ্দেশত এই জমিনত এই পৃথিৱীত কাবা ঘৰ হৈছে যাতে মানুহসকলে জিন্নাত সকলোৱে যাতে তপ কৰিব পাৰে ঘিৰি পেলাই আৰু এটা আচৰিত কথা এয়া কাবা ঘৰ আপোনালোকে দেখিছে ইয়াতে মানে কাবা ঘৰৰ সৃষ্টিৰ পিছৰ পৰা বানপানী হৈছে যিয়ে হৈছে কিন্তু তপ কৰা মানে এই কাবা ঘৰক ঘেৰাও কৰি এনেকৈ চাৰিওকাষে ঘূৰিব তপ কৰিব এই তপটো বন্ধ হোৱা নাই মানে 24 ঘণ্টা ইয়াতে মানে লাখ লাখ হাজিসকলে আহি তপ কৰে কৰোণাৰ সময়ত আপুনি প্ৰশ্ন কৰিব যে বন্ধ আছিলে নাই বন্ধ নাছিলে কৰোণাৰ সময়ত মানে চৰাইৰ দ্বাৰা তপ কৰাইছিলে আপোনালোকে দেখিছিলে ভিডিঅ'ৰ মাধ্যমত সেইটো আল্লাহৰ কুদৰত আল্লাহে বন্ধ নকৰে তপ কৰে মুকাম ইব্রাহিম হয় মুকামে ইব্ৰাহিম না ইয়া এই যে সোণালী ৰংটো আচ্ছা তাৰ ইব্ৰাহিম মাজত মুকামে ইব্রাহিম বুলি এটা পাথৰ আছে যিটো পাথৰ এইটো পাথৰ বেহেস্তৰ পাথৰ এইটো পাথৰ ইব্ৰাহিম আলাইহিস সালাম যেতিয়া কাবা শৰীফ বনাই আছিল তেতিয়া পাহাৰৰ পৰা এইটো পাথৰ লৈ আহিছিল ইব্ৰাহিম আলাইহিস সালাম আৰু ইছমাইল আলাইহিস সালাম মিলি কেনে বাপে আৰু পুতেকে মিলি কেনে ঘৰটো বনাইছে দৰ্শকসকল আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰক একফালে কাবা ঘৰ আৰু একফালে আপোনালোকক দেখুৱাই আছোঁ যে মুকামে ইব্ৰাহিম হজৰত ইব্ৰাহিম আলাইহিছ সালামৰ ভৰিৰ চিহ্নৰ সৈতে এটা পাথৰ আপোনালোকে দেখিছে আৰু মানে ইব্ৰাহিম আলাইহিছ সালাম যেতিয়া প্ৰথম কাবা ঘৰ নিৰ্মাণ কৰে তেওঁৰ জামানাত যেতিয়া কাবা ঘৰটো নিৰ্মাণ কৰে তেতিয়া এই পাথৰটোৱে জখলাৰ নিচিনা কাম কৰিছিলে মানে য'ত কাবা ঘৰ যিমান ওখ আছে য'ত যিমান মানে চাইজ হ'ব লাগে জখলাৰ তেনেকুৱা ঠিক এই পাথৰটোৱে মানে আল্লাহৰ কুদৰতত আল্লাহৰ হুকুমত মহান আল্লাহৰ হুকুমত চেম হৈ গৈছিল মানে এই পাথৰৰ ওপৰত থিয় হৈ কাবা ঘৰটো পুনৰ নিৰ্মাণ কৰিছিলে মুকামে ইব্ৰাহিম হয় এইখন ইয়াৰ মাজত পাথৰটো আছে আৰু হিজৰাছত এই কাবা শৰীফৰ দৰ্জাটো দেখা হৈ আছে তাৰ লগতে হিজৰাছত এইটো কালা পাথৰ মানে পাথৰটো আগতে বগা আছিলে আগতে কিন্তু হাজিসকলৰ যি পাপ এই পাপ শোষণ কৰোঁতে মানে পাপক যেতিয়া নিষ্পাপ কৰে এই ইমানেই মানে পৰিমাণটো বৃদ্ধি হৈছে কলা হৈ গ'ল আমি এতিয়া হজৰ নিয়তটো কৰিলোঁ ছাইডত যাওঁ আমি হজৰ নিয়তটো কৰি পেলাই আমি টপ কৰোঁ যিহেতু আপোনালোকক কৈছোঁ যে দেখাত আমি পিছত আমি উমৰাত মানে উমৰাৰ নিয়ত কৰি পেলাই বাকী পিছত আপোনালোকক দেখক পৰৱৰ্তী খণ্ডত আহিব চাফা আৰু মাৰোৱা
চাফা আৰু মাৰোৱা পৰৱৰ্তী খণ্ডত। গতিকে এইখিনিতে আমি ধন্যবাদ দিছোঁ তাকো টুৰ এণ্ড ট্ৰেভেলক যে আপোনালোকে ইমানখিনি কৰিছে। বিশেষকৈ আপোনাকো ধন্যবাদ দিছোঁ হাজি চাওক যে আপুনি ইমানখিনি কৰিছে। যে চাওক আপোনালোকে ক'ত লৈ আহিছে আৰু একদম কম টকাৰ পেকেজত মাত্ৰ 1,10,000 টকা চাইছোঁ যে 1,30,000 বা 1,40,000 টকাৰ পেকেজতো খাদ্য নাই। মানুহে আহি পেলাই খাবলৈ পোৱা নাই। 30 ৰিয়েল 40 ৰিয়েল খাবলৈ মানে 3 টাইম খানা 40 ৰিয়েল অৰ্থাৎ বা মানে 950 টকা 3 টাইম খানা। গতিকে 3 টাইম খানা 950 টকা আপুনি 19 দিন খাকচোন আৰবত টকাই খানাতে গুচি যাব গোটেই টকা। গতিকে আমি ইয়াতে নিয়োগ কৰি কাবা ঘৰ আপোনালোকে চাইছে। বাইতুল্লাহ শ্বৰীফ অৰ্থাৎ কাবা ঘৰ কেৱল যে পৃথিৱীৰ মাটিতে আছে তেনেকুৱা নহয়। 7 আসমান পাৰ হৈ আল্লাহৰ আৰচৰ কাষত তাতে আছে বাইতুল মামুৰ। আৰু সেইটো এনেকুৱা স্থানত আছে শুনিলে আপোনালোকে আচৰিত হ'ব। পৃথিৱীৰ মাটিত ইয়াত যিটো আপোনালোকে কাবা ঘৰ দেখিবলৈ পাই আছে, বাইতুল্লাহ শ্বৰীফ দেখিবলৈ পাইছে, ঠিক তাৰ চিধা চিধি ওপৰত একদম চিধা চিধি ইয়াৰ চিধা চিধি ওপৰত আছে বাইতুল মামুৰ, য'ত ফিৰিষ্টাসকলে তাৱাফ কৰে। গতিকে আপোনালোকে ভিডিঅ'টো আনলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। মই ভিডিঅ' বনোৱাৰ উদ্দেশ্য এইটোৱে আছিলে যাতে সকলোৱে চাব পাৰে, নিয়ত কৰি যাতে ইয়াত আহিব পাৰে। কেমেৰা কৰি আছোঁ বুলি একাংশই ভাবিব যে ইয়াতে কেমেৰা কৰা নিষেধ, তেনেকুৱা নহয়। আপোনালোকে যিকোনো মাধ্যমত ফেচবুক হওক ইউটিউব হওক যিকোনো মাধ্যমত প্ৰচাৰ মাধ্যমত যদি আপোনালোকে কাবা শ্বৰীফ লাইভ বুলি মাৰে, কাবা শ্বৰীফ লাইভ, তেতিয়া আপোনালোকে ডাইৰেক্ট লাইভ দেখা পাব। মানে এনি টাইম ইয়াতে চাৰিওকাষে কেমেৰা থাকে, এনি টাইম পুৰুষ মহিলা তাৱাফ কৰি আছে একেলগত ধুনীয়াকৈ, এনি টাইম এইটো লাইভ হৈ থাকে। দিনে ৰাতি 24 ঘণ্টা তেওঁলোকে লাইভ কৰে। আৰু সেইকাৰণে কেমেৰা কৰাত কোনো বাধা প্ৰদান কৰা নাই, ইয়াতে কোনো বাধা প্ৰদান কৰা নাই। কিন্তু আপুনি যেতিয়া তাৱাফ কৰিব তেতিয়া আপুনি কেমেৰা কৰিব নোৱাৰিব। তেতিয়া আপুনি মানে উমৰা নিয়ত কৰি পেলাব, তেতিয়া আপুনি কেমেৰা কৰিলে আপোনাৰ নিজৰে পাপ হ'ব। কোনো একো নক'ব আপোনাক, কিন্তু আপোনাৰ নিজৰে পাপ হ'ব। গতিকে আজিৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। মই আজিজুৰ ৰহমানে মক্কা আৰু মদিনাত যিমান দৰ্শনীয় স্থান আছে, জিয়াৰতৰ ঠাই আছে, সকলো আপোনালোকক দেখুৱাম আৰু দেখুৱাবলৈ আহিছোঁ। যিহেতু প্ৰথম নিয়ত আছিলে মোৰ, মই উমৰা কৰিম। এটা উমৰা কৰিছোঁ আৰু আজি দ্বিতীয়টো উমৰা। ময়ো সকলোৰে কাৰণে দোৱা কৰিম, সকলোৰে বাবে সকলোকে যাতে আল্লাহে শান্তিত ৰাখে। মই উমৰা নিয়ত কৰি তাৱাফ কৰি যেতিয়া নামাজ পঢ়িম তেতিয়া মই সকলোৰে বাবে দোৱা কৰিম।